আপোনাৰ ষ্টিয়াৰিংটো যদি পকাব পৰা হৈছে তেতিয়াহ'লে গাড়ীখন লৈ ওলাই যায় আৰু সিহঁতে মানে জানে আৰু পাৰে গাড়ীখনত যদি স্পীড থাকে আপোনাৰ 80 তেতিয়াহ'লে আপোনাৰ মগজু আৰু হাত ভৰি স্পীড 100 হ'ব লাগিব। এই এক্সিডেণ্টত আচলতে আমি হ'লে কি কৰিলোঁ হয় কিন্তু তাৰ পৰা পলালোঁ হয়। নমস্কাৰ, মই এজন প্ৰফেশ্যনেল ড্ৰাইভাৰ হিচাপে মই নন্দিনী কাশ্যপৰ মাজতে এক্সিডেণ্টটো হৈ গ'ল। এই এক্সিডেণ্টৰ বিষয়ে কেইটামান কথা ক'ম বুলি ভাবিছোঁ। আচলতে তেখেতে কি কৰিব লাগিছিল বা এক্সিডেণ্ট কেনেকৈ হ'ল বা আমাৰ দৰে প্ৰফেশ্যনেল ড্ৰাইভাৰবিলাকে সেই ক্ষেত্ৰত কি কৰিলে হয় বা কি কৰা উচিত বা মই কি কৰিলোঁ হয় সেই বিষয়ে অলপ কথা ক'ম আপোনালোকৰ কথাখিনি শুনিব আৰু যদি কথাখিনি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম কথা, এতিয়া আমাৰ ধৰক বেছিভাগ এক্সিডেণ্ট মোটামুটি 80% 90% এক্সিডেণ্ট মদ খোৱাৰ বিনিময়ত হয়। যেতিয়া চালকে মদ্যপান কৰি গাড়ী চলায় তেতিয়া এক্সিডেণ্ট বিশেষকৈ বেছিকৈ হয়। চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত বেছিভাগ এক্সিডেণ্টে মোটামুটি 80% 90% এক্সিডেণ্ট তেনেকৈ হয়। আৰু কিছুমান এক্সিডেণ্ট হয় আপোনাৰ আনৰ ভুলত মানে আপুনি ঠিকে চলাই আছে, লাহে লাহে চলাই আছে, মানে ধৰক এই ক'ৰবাত তেল ডিপুত সোমাইছে, তেল লৈছে, তেল লৈ ওলাই অহাৰ পিছত কি কৰিছে, পিছফালে গাড়ী আছে না একো চোৱা নাই, কেৱল নিজে যাব লাগে, ওলাই গুচি আহিছে। পিছফালতো ধৰক নেশ্যনেল হাইৱেত যদি হয় তেতিয়াহ'লে পিছফালে গাড়ী পিকআপত থাকিব। গতিকে পিকআপত থাকিলে আপুনি যদি ৰাইট চাইডে ওলাই যাব পাৰিলে, যদি গাড়ী নাই ৰাইট চাইডে ওলাই গৈছে পাৰিব। যদি গাড়ী ধৰক ৰাইট চাইডত গাড়ী আছে আপুনি কাটিব জাগা নাপাব, তেতিয়াহ'লে কি হ'ব, সেই গাড়ীখনৰ লগত এক্সিডেণ্ট হ'ব পাৰে। সেনেকৈ এক্সিডেণ্ট বহুত হয়। আৰু বিশেষকৈ বাইকবিলাকতো আপোনালোকে লক্ষ্য কৰিলে দেখা পাব, বাইকে আপুনি মোটামুটি 1 ফুট 1.5 ফুটৰ ব্যৱধানত সিহঁতে কি কৰে, কাটি ওলাই গুচি যায়। যদি ধৰক পিছৰ গাড়ীখনে যদি ব্ৰেক নকৰে তেতিয়াহ'লে কি হয়, লাগিয়ে যাব। আৰু তেনেকৈ বহুত এক্সিডেণ্ট হয়ও লাগে। এতিয়া কথা হ'ল, নন্দিনী কাশ্যপৰ যে এক্সিডেণ্টটো হ'ল, ভুল কাৰ মই নকওঁ, ভুল নিশ্চয় নন্দিনী কাশ্যপকে দিম এতিয়া, কাৰণ তেখেতে মদ্যপান কৰি থকা বুলি শুনিছোঁ বা এইটো প্ৰশাসনে গম পাব। যদি তেখেতে মদ্যপান কৰি আছে আৰু যিটো ৰাস্তা সেইটো ৰাস্তাত আচলতে স্পীড লিমিটটো কিমান, যদি স্পীড লিমিটৰ বাহিৰত তেখেতে অতিৰিক্ত স্পীডত যদি গাড়ী চলাইছে সেই ৰাস্তাটোত, তেতিয়াহ'লে নিশ্চয় নন্দিনী কাশ্যপৰ ভুল। আৰু এনেকুৱাও হ'ব পাৰে হয়তো স্বামী হ'লেও হয়তো যদি কিবা আগত অলপ বেয়া ৰাস্তা পালে বা গাঁত পালে ৰাইট চাইডে অলপ কাটি আহিলে বেছিকৈ, তেনেকুৱাকৈ এক্সিডেণ্ট হয় বাৰু। এইটো কথা নকওঁ। এতিয়া স্বামী হ'লেও ইতিমধ্যে মৃত্যু হৈ গ'ল, তেখেতৰ আত্মাই সদ্গতি পাওক তাকে কামনা কৰিছোঁ। এতিয়া কথা হ'ল, এই এক্সিডেণ্টত আচলতে আমি হ'লে কি কৰিলোঁ হয়। প্ৰথম কথাটো, আমি মদ্যপান কৰি গাড়ী আমি নচলাওঁ বা চলাব নালাগেও, চলোৱা সময়ত খাব নালাগে, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে, সেই ৰাস্তাটো আচলতে কি ৰাস্তা, নেশ্যনেল হাইৱে নে ষ্টেট হাইৱে নে টাউনৰ ৰাস্তা, সেইটো ৰাস্তাত গতি স্পীডটো কিমান আছে, নিৰ্ধাৰণ কিমান কৰা আছে বা কিমান স্পীডত গ'লে সেই ৰাস্তাটো আমি ধুনীয়াকৈ পাৰ হৈ গুচি যাব পাৰিম। সেই ৰাস্তাটো কিমান স্পীডত গ'লে সেইমতে চাব লাগে বা সেইমতে গাড়ী চলাব লাগে। মদ্যপান চাব, মদ্যপান কৰি গাড়ী হাজাৰ মানুহে ৰাতি মদ্যপান কৰি গাড়ী চলাই আছে, আমি দেখিছোঁ আৰু প্ৰমাণ আছে। প্ৰমাণ কেনেকৈ আছে, প্ৰমাণ আপোনালোকে বেলেগ চাব নালাগে, প্ৰমাণ চাব। ধৰক ৱাইন শ্বপৰ সন্মুখত গধূলি হ'লে কি হয়, শ গাড়ী ৰখি থাকে। সেইবোৰ গাড়ী তাতে মদ খাই উঠি গাড়ীবিলাক থৈ পেলাই খোজকাঢ়ি গুচি যায় নেকি ঘৰ। প্ৰশাসনে কেতিয়াবা হঠাৎ এদিন চেক বহাই ফাইন কাটিছে, কিবা কৰিছে, কিন্তু এইটো এটা সিদ্ধান্ত এটা আনিব পৰা নাই। আৰু আপোনাৰ যোনে চলায় তেখেতসকলেও এইটো মানে নিজৰ মনক এটা হেৰি কৰিব পৰা নাই যে আমি মদ খাই গাড়ী নচলাওঁ। আৰু চাবচোন, আজিকালি আপোনাৰ ষ্টিয়াৰিংটো যদি পকাব পৰা হৈছে তেতিয়াহ'লে গাড়ীখন লৈ ওলাই যায় আৰু সিহঁতে মানে জানে আৰু পাৰে গাড়ী চলাব। আচলতে থিয়ৰিখিনি জানিলে, মই গাড়ীখন ষ্টাৰ্ট কৰিছোঁ, ক্লাছ দবাইছোঁ, গিয়াৰ লগাইছোঁ, তাৰপিছত ক্লাছ এৰিছোঁ, এক্সেলেটাৰ কৰিছোঁ, গাড়ীখন গুচি গৈছে আৰু ষ্টিয়াৰিং পকাইছোঁ, কিন্তু প্ৰেক্টিকেলটো খুব কম। 1 দিন 2 দিন ৰাস্তাত চলাই সিহঁতে জানে আৰু গাড়ী মই পূৰা চলাব পাৰোঁ। কিন্তু গাড়ী চলাবলৈ হ'লে আচলতে আমি ধৰক মই 2006-07 চনৰ পৰা গাড়ী চলাইছোঁ। এটা কথা বুজিব পাৰিছোঁ যে গাড়ী চলাবলৈ আচলতে গাড়ীখনত যদি স্পীড থাকে আপোনাৰ 80, তেতিয়াহ'লে আপোনাৰ মগজু আৰু হাত ভৰি স্পীড 100 হ'ব লাগিব। তেতিয়াহে আপুনি গাড়ীখনৰ স্পীডটো 80ত কণ্ট্ৰল কৰিব পাৰিব। আৰু মনটো কিন্তু ডাউনত থাকিব লাগিব, মন আপোনাৰ 30-40 স্পীডত থাকিব লাগিব। যদি গাড়ীখন 80 স্পীডত থাকে তেতিয়া আপোনাৰ মগজু হাত ভৰি 100 স্পীডত থাকিব লাগিব আৰু নিজৰ মনটোক কিন্তু কণ্ট্ৰল কৰি 30-40 স্পীডত ৰাখিব পাৰিব লাগিব। তেতিয়াহে আপুনি গাড়ীখন ভালকৈ কণ্ট্ৰল কৰিব পাৰিব বা ভালকৈ চলাব পাৰিব। কিন্তু মদ খোৱাৰ পিছত কি হয়, উল্টা হয়। মদ খোৱাৰ পিছত আপোনাৰ হাত ভৰিৰ স্পীডটো কমি আহে, মগজুৰ স্পীডটো কমি যায়
কণ্ট্ৰল শক্তিটো, কিন্তু কি হয় মনৰ শক্তিটো বাঢ়ি যায়। মনৰ শক্তিটো বাঢ়াৰ লগে লগে কি হয় এক্সেলেটাৰ হেঁচাটো বেছি পৰে, স্পীডটো বেছি হৈ যায়। কৈছোঁ নন্দিনী কাশ্যপৰ যে এক্সিডেণ্টটো হ'ল, এই এক্সিডেণ্টত আমাৰ দৰে যদি প্ৰফেশ্যনেল ড্ৰাইভাৰ হ'ল হয় তেতিয়াহ'লে তেখেতসকলে কি কৰিলোঁ হয়, কি কৰা উচিত বা মই হ'লে কি কৰিলোঁ হয় আৰু তেখেতে কি কৰিব লাগিছিল। প্ৰথম কথা মই হোৱা হ'লে কিন্তু তাৰ পৰা প্ৰথম কথাটো মই মদ্যপান কৰি গাড়ী নচলাওঁ বা যি ৰাস্তাত যিমান স্পীডত গাড়ী চলাব লাগে সেই হিচাপত চলাওঁ। তাৰপিছতো যদি এক্সিডেণ্ট হয়, হ'ব পাৰে এক্সিডেণ্ট, একো ডাঙৰ কথা নহয়। 40, 50, 60 স্পীডতো গাড়ী এক্সিডেণ্ট হ'ব পাৰে। যদি কিবা কাৰণত হৈ যায় বা হ'লৈ সেইটো কথা যদি মোৰ ক্ষেত্ৰত হ'লে মই কি কৰিলোঁ হয়, ময়ো কিন্তু তাৰ পৰা পলালোঁ হয় মানে এইকাৰণে পলালোঁ হয় যে চাওক আজিকালি মৰেল পুলিচিং কিমান দেখিছে আপোনালোকে, সেইকাৰণে মই তাৰ পৰা পলালোঁ হয়। কিন্তু পলাই মই গুচি নগ'লোঁ হয়, মই কি কৰিলোঁ হয় কৈ আছোঁ। কিন্তু নন্দিনী কাশ্যপ তাৰ পৰা পলাব নালাগিছিল। কিয় নালাগিছিল? প্ৰথম কথা তেওঁ মহিলা হিচাপে তেওঁক হয়তো গাত কোনেও হাত নিদিলে হয়, সেইখিনি নকৰিলে হয়। আৰু আমাৰ দৰে চালকক হ'লে তাতে নিশ্চয় অপদস্থ কৰিলে হয় বা শাৰীৰিকভাৱে অপদস্থ কৰিলে হয়, গতিকে আমি পলালোঁ হয়। তেখেতে নপলালেও হ'লে তেখেতে কি কৰিব লাগিছিল, তেখেতে পাৰিলে হয় স্বামীউলক মেডিকেললৈ লৈ যাব তেখেতে পাৰিলে হয়। তেখেতক ইমানখিনি কোনেও মহিলা হিচাপে অপদস্থ নকৰিলে হয়, সেইখিনি তেখেতে কৰিব লাগিছিল। আৰু আমি হ'লে কি কৰিলোঁ হয়, আমিতো পলালোঁ হয়। প্ৰথম কথা পলাই কিন্তু গুচি নগ'লোঁ হয়, ওচৰত যিখন থানা আছে সেই থানাখনত গ'লোঁ হয় আৰু গৈ তাতে প্ৰশাসনক ক'লোঁ হয় যে এনেকুৱা তেনেকুৱা এটা কথা হ'ল, আপোনালোক তাতে যাওক আৰু ল'ৰাজনক গৈ মেডিকেলত নিয়ক। মই এইখিনি কথা তাত ক'লোঁ হয়। তাৰপিছত পুলিচে মোক প্ৰটেকশ্যন দিলে হয়। দিয়াৰ পিছত মোৰ তাৰপিছত আইনে ব্যৱস্থা কৰিলে হয়। আইনে যি ধৰণে আৰু শাস্তি প্ৰদান হয় মোৰ, সেই তেখেতসকলে সেইমতে শাস্তি দিলে হয়। আৰু এইটো মই বিনা দ্বিধাই মূৰ পাতি ল'লোঁ হয়। কিয় ল'লোঁ হয়? কাৰণ মোৰ হাতত এজন মানুহৰ এক্সিডেণ্ট হ'ল বা এক্সিডেণ্টৰ পিছত ঢুকাল, গতিকে অন্ততঃ মোৰ তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে বা মোৰ মনৰ শান্তিৰ কাৰণে আইনে যি শাস্তি দিয়ে এই শাস্তিখিনি মই মূৰ পাতি ল'লোঁ হয় আৰু মোৰ সেইটো কৰাটো কৰ্তব্য। গতিকে মই এজন প্ৰফেশ্যনেল ড্ৰাইভাৰ হিচাপে এইখিনি কথা ক'লোঁ।